নমস্কাৰ বন্ধু বান্ধৱীসকল মই আকৌ আহিলো ৰঞ্জু হাজৰিকাদেৱৰ আন এখন উপন্যাস লৈ ৰক্তৰাগ 1 হোটেল মোনালিসা লাউঞ্জত প্ৰচণ্ড ভিৰ তেতিয়া ঠিক সন্ধ্যা 7 বাজিছে মৃদু গুঞ্জন চিৎকাৰ সন্মিলিত কোলাহলত হোটেল মোনালিসা উৰ হোটেলৰ এচুকত বহু সময় ধৰি বহি আছিল নাতি দীৰ্ঘ চেহেৰাৰ সুটটাই পৰিহিত এজন লোক টেবুলৰ ওপৰত আছিল আধা খোৱা কফিৰ কাপ এটা কেইডোখৰমান বিস্কুটৰ সৈতে এখন প্লেট হঠাৎ মানুহজনৰ দৃষ্টি গ'ল হোটেলৰ আন এটা চুকলৈ এজন 28-29 বছৰ বয়সীয়া সুদৰ্শন যুৱক বহি এক দৃষ্টিৰে তেওঁলোকলৈ চাই আছে খন্তে সময় দুয়োৰে মাজত দৃষ্টি বিনিময় হ'ল তাৰ পিছত মানুহজনে হাতখন কিঞ্চিত উঠাই তৰ্জনী আৰু মধ্যমা আঙুলিৰে ইংৰাজী বৰ্ণমালাৰ হল্লভী আকৃতি কৰি যুৱকক দেখুৱালে যুৱক লগে লগে উঠি আহিল আৰু মানুহজনৰ সন্মুখৰ চকী এখনত বহিল মোৰ নাম শ্যাম যুৱকে ক'লে ধন্যবাদ মই লুইছ নিশ্চয় সাজু হৈ আহিছে নাতি দীৰ্ঘ চেহেৰাৰ ব্যক্তিজনে ক'লে হয় মই সাজু বলক বাহিৰলৈ বাহিৰত মোৰ গাড়ী আছে শ্যামে ক'লে দুয়ো বাহিৰলৈ ওলাই আহিল আপোনাৰ গাড়ী শ্যামে লুইছলৈ চাই সুধিলে হোৱা মোৰ কাৰ অলপ বলক আগবাঢ় লুইছে ক'লে দুয়ো নিজৰ নিজৰ গাড়ীত উঠিল কাৰ দুখন মুহূৰ্ততে সেই ঠাই পৰিত্যাগ কৰি হোটেলৰ সন্মুখৰ পথৰে অগ্ৰসৰ হ'ল প্ৰায় 2 কিলোমিটাৰ আগবঢ়াৰ অন্তত দুয়োখন গাড়ী এখন দলঙৰ ওপৰত উঠিল দীঘল দলংখনৰ মাছ পোৱাৰ লগে লগে অকস্মাত শ্যামৰ কাৰখন ৰৈ গ'ল তাকে দেখি লুইছেও ৰখাবলৈ বাধ্য হ'ল শ্যাম গাড়ীৰ পৰা নামি এটা ৰঙা ৰঙৰ সুটকেছ হাতত লৈ দ্ৰুত পদক্ষেপেৰে লুইছৰ ওচৰলৈ আগুৱাই আহিল লুইছেও তদ্ৰুপ সুটকেছ এটা লৈ গাড়ীৰ পৰা নামিল শ্যামে লুইছৰ হাতৰ সুটকেছটোলৈ চালে লুইছে চাৰিওফালে এবাৰ চকু ফুৰাই বনেটৰ ওপৰত সুটকেছটো ৰাখি খুলিবলৈ চেষ্টা কৰিলে ঠিক সেই মুহূৰ্ততে শ্যামে নিজৰ হাতৰ সুটকেছটো দাঙি সৰ্বশক্তি প্ৰয়োগ কৰি লুইছৰ মূৰত মাৰিলে এটা চিৎকাৰ কৰি লুইছে লগে লগে জ্ঞান হেৰুৱাই দলংখনৰ ওপৰতে বাগৰি পৰিল শ্যামে সতৰ্কতাৰে চাৰিওফালে এবাৰ চাই সুটকেছটো হাতত লৈ প্ৰায় লৰি যোৱাৰ দৰে গৈ নিজৰ কাৰখনত উঠিল দ্ৰুতগতিৰে কাৰখন আগবাঢ়িল প্ৰায় 20 মিনিটমান যোৱাৰ পিছত গাড়ীখনে এটা কেকৰি খুৰিয়ে ইংলিছ পেটাৰ্ণৰ এটা বৃহৎ বাংলৰ সন্মুখত ৰল দাৰোৱানে কাৰখন দেখিয়ে গেট খুলি দিলে শ্যামে কাৰখন ভিতৰলৈ সুমুৱাই নি পৰ্চৰ ওচৰত ৰাখিলে লগে লগে বাংলৰ সন্মুখৰ দুৱাৰখন মেল খালে অস্পষ্ট মেললাইটৰ পোহৰত এটি নাৰী মূৰ্তি দুৱাৰৰ ওচৰত শ্যামে দেখা পালে গুড ইভিনিং ভাবিজি শ্যামে গাড়ীৰ পৰাই চিঞৰি উঠিল নাৰী মূৰ্তিয়ে কোনো উত্তৰ নিদিলে গুড ইভিনিং নব শ্যামে পুনৰ চিঞৰিলে আহা মোৰ মৰমৰ দেৱৰ মই তোমাৰ বাবে অপেক্ষা কৰি আছো নাৰী মূৰ্তিয়ে কৃত্ৰিম খং দেখুৱাই ক'লে শ্যামে হাঁহি এটা মাৰি গাড়ীৰ পৰা নামিল আৰু হাতত বাকচ দুটা লৈ চিৰি বগাই আগবাঢ়িল এইবোৰ কি আনিছা নাৰীগৰাকীয়ে প্ৰশ্ন কৰিলে ভিতৰলৈ বলা নব ভিতৰত দেখুৱাম সাংঘাতিক বস্তু এটা লৈ আহিছো শ্যামে নাৰীগৰাকীৰ কাষে দিয়ে ভিতৰ সোমাই এখন চকীত বহিল দাদা আছে শ্যামে অনুচ্চ কণ্ঠৰে সুধিলে নাই এতিয়াও অহা নাই দুৱাৰ মুখৰ পৰা নাৰীগৰাকী আগুৱাই আহি শ্যামৰ কাষৰ সোফাখনত বহি প্ৰশ্নবোধক দৃষ্টিৰে শ্যামলৈ চাই ৰল জানা নব আজি সাংঘাতিক দাও এটা মাৰিছো যাৰ দাম বিদেশৰ বজাৰত কমেও $3 লাখ হ'ব শ্যামৰ কথা শুনি নাৰীগৰাকী ততালিকে সোফাৰ পৰা উঠিল আৰু কিছু দূৰলৈ আঁতৰি গৈ শ্যামক উদ্দেশ্যি চিঞৰি উঠিল শ্যাম তুমি এতিয়া ইয়াৰ পৰা ওলাই যোৱা তোমাৰ সুটকেছত কি আছে মই চাবলৈ নিবিচাৰো তুমি মোক নবৌ বুলি নামাতিবা মই তোমাৰ কোনো নহয় নবৌ শ্যামৰ কণ্ঠস্বৰ কৰুণ যেন লাগিল এইবোৰ কাম তুমি এৰি দিব নোৱাৰা
শ্যামে কোনো উত্তৰ নিদিলে। একেথৰে নৱয়কৰ মুখলৈ চাই ৰ'ল। দুচকুৰে দুধাৰি লটক বাগৰি আহিল। আৰে শ্যাম, তুমি কান্দিছা? নৱয়ক আচৰিত হ'ল। এই পৃথিৱীত কিমান অকলশৰীয়া মই। এই বিশাল পৃথিৱীখনত মোৰ আপোন বুলিবলৈ তুমি আৰু দাদা। তোমালোকৰ ওচৰত থাকিলে মই মোৰ জীৱনৰ সকলোবোৰ দুখে পাহৰি যাওঁ। তুমিয়ে এদিন মোক দেৱৰৰ স্থান দিছিলা। কিমান যে ভাল লাগিছিল সেইদিনা। নিৰস পৃথিৱীখনক কিমান যে আপোন যেন লাগিছিল। তোমাক এদিন সকলো কথাই কৈছিলোঁ মই। ঠিক আছে, তুমি মোক ওলাই যাব কৈছা যেতিয়া মই যাওঁ আৰু কেতিয়াও নাহো। শ্যাম থিয় হ'ল। হাতেৰে চকুৰ পানী মচি চুটকেছ দুটা হাতত তুলি ল'লে। ৰ'বা শ্যাম, সৰু ল'ৰাৰ দৰে নকৰিবা। তুমি জানা মই তোমাক কিমান মৰম কৰোঁ। তোমাক এই ৰূপত দেখিলে মই জানো সহ্য কৰিব পাৰোঁ? এইবোৰ পাপ, এইবোৰ অন্যায়। এই পথ তোমাৰ নহয় শ্যাম। তোমাৰ দাদাই এইবোৰ কথা জানিলে মনত যে কিমান দুখ পাব। তুমি ইচ্ছা কৰিলে আজিয়ে তোমাক এটা সুন্দৰ চাকৰিৰ ব্যৱস্থা কৰি দিব পাৰোঁ। নৱয়ক পুনৰ আগুৱাই আহিল। মই নোৱাৰো নৱ। এই ভয়ংকৰ দলত যি এবাৰ ভৰি দিছে সি আৰু ওলাই আহিব নোৱাৰে। দিনে নিশাই বন্দুকৰ নলৰ আগত থিয় হৈ কাম কৰিছ। এফালে পুলিচ, এফালে শত্ৰু, এফালে মোৰ দল, আনফালে তোমালোক, মোৰ বিবেক। মই নিৰুপায় নৱ, মই নিৰুপায়। নিজৰ চুলিত দুহাতেৰে খামুচি ধৰি শ্যাম চকীত বহি পৰিল আৰু হুক হুকাই কান্দিবলৈ ধৰিলে। এই পাগল, এনেদৰে কান্দিছা কিয়? দাদাইৰা আহি দেখিলে কি ভাবিব বাৰু? তোমাৰ ৰেকেটৰ পৰা তোমাক উদ্ধাৰ কৰিবলৈ কি কৰিব লাগে কোৱা তোমাৰ দাদাৰ হতুৱাই? নাই নৱ, মোক উদ্ধাৰ কৰিবলৈ তোমালোকে সমূলি চেষ্টা নকৰিবা। ফুলতো মুখত সেই কথা নানিবা। মোৰ দল বৰ হিংস্ৰ, মানৱতা গুণকণ সিহঁতৰ নাই। সময়ত সুবিধা বুজি মই নিজে ওলাই আহিম নৱ। পদ এদিন পামেই। শ্যামে হাঁহিবলৈ চেষ্টা কৰিলে। কৰুণ দৃষ্টিৰে নৱয়কে শ্যামৰ মুখলৈ চাই ৰ'ল। চুটকেছৰ ভিতৰত কি আছে চাবা নৱ? শ্যামে আগ্ৰহেৰে পুনৰ সুধিলে। কি আছে? নৱয়কে ওলটাই প্ৰশ্ন কৰিলে। শ্যামে চুটকেছ এটা খুলিলে। চুটকেছৰ ভিতৰত 45 চেণ্টিমিটাৰৰ মানৰ ওখ ভেলভেটেৰে মেৰিয়াই ৰখা বুদ্ধদেৱৰ অভয় মুদ্ৰাৰ এটি মূৰ্তি ওলাই পৰিল। মূৰ্তি? অবাক হৈ চালে নৱয়কে। হয়, এইটো ভূটানৰ পৰা অনা হৈছে। শুনিবানে নৱ, এইটো মোৰ হাতত কেনেকৈ পৰিল? শ্যামে হাঁহি ক'লে। কেনেকৈ? নৱয়কে সুধিলে। শ্যামে লুইছক লগ পোৱাৰ পিছৰ পৰা সমস্ত কাহিনী বৰ্ণাই ক'লে। নৱয়কে অবাক হৈ শুনি গ'ল। এইটো এতিয়া কি কৰিবা? নৱয়কে সুধিলে। আমাৰ দলৰ হাতত জমা দিম। দলৰ নেতা অৰ্থাৎ আমাৰ বছে ইয়াক বিদেশলৈ পঠাব। লাখ লাখ টকা বছৰ হাতলৈ আহিব। আৰু তুমি কিমান পাবা? কমিশ্যন, শ্যামে হাঁহি ক'লে। খুব বেছি 10,000 টকা। কাষৰ চুটকেছটোত কি আছে? এইটোত একো নাই। লুইছক ভুৱা দিবলৈকে এইটো আনিছিলোঁ। লুইছ যে আজি এনেদৰে আহিব তুমি কেনেকৈ জানিছিলা? নৱয়কে পুনৰ সুধিলে। বছৰ লগত লুইছৰ এই মূৰ্তিটোৰ কাৰণে 1 লাখ টকাৰ কণ্ট্ৰেক্ট হৈছিল। লুইছে এনেদৰে মূৰ্তি সংগ্ৰহ কৰে আৰু আমাক নাইবা আন কাৰোবাৰ ওচৰত বিক্ৰী কৰে। লুইছক এনেদৰে কিয় ঠগিলা? বছৰ নিৰ্দেশ। পুনৰ হাঁহিলে শ্যামে। এতিয়া লুইছে যদি প্ৰতিশোধ ল'বলৈ চেষ্টা কৰে? লুইছে প্ৰতিশোধ ল'ব? কাৰ ওপৰত? চোৱাচোন তোমালোকৰ বছে তোমালোকক কেনেদৰে ফেৰা বনাই ৰাখিছে। তোমালোকে নিজৰ জীৱন পণ কৰি কাম কৰা আৰু তাৰ বিনিময়ত পোৱা 5-10 হাজাৰ টকা। অথচ তোমালোকৰ বছে অন্ধকাৰৰ আঁৰত বহি তোমালোকৰ হতুৱাই লাখ লাখ টকা উপাৰ্জন কৰি আছে। নৱয়কৰ কথা শুনি শ্যামে এটা দীঘল হুমুনিয়া হেৰিলে। মোৰে শপত শ্যাম, তুমি এই ৰেকেটৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰা। নৱয়কে পুনৰ ক'লে। এই ৰেকেটৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিছিল কাৰণে মোৰ বন্ধু নকুলক সিহঁতে নৃশংসভাৱে হত্যা কৰিছিল। মই নিজ চকুৰে সেই হত্যাকাণ্ড দেখিছোঁ নৱ। তুমি এতিয়া এইবোৰ কাম কৰি পোনে পোনে ইয়ালৈ আহিছা। পুলিচে যদি তোমাৰ গুণ লয় আহি এইখিনি পায়হি।
শ্যাম ইমান কেঁচা মগজৰ নহয় নব, লৈছে মোৰ বিষয়ে পুলিচক কি ক'ব? মই জানো সি নকয়, সি নিজে মোক বিচাৰিব। যোৱা, চুটকেছ দুটা গাড়ীত থৈ আহাগৈ, তোমাৰ দাদা আহিবৰ সময় হৈছে। বৌকে কোৱাৰ লগে লগে শ্যাম লৰালৰিকৈ উঠি চুটকেছ দুটা লৈ বাহিৰলৈ ওলাই গ'ল। গাড়ীত চুটকেছ দুটা থৈ খন্তেক পিছতে শ্যাম সোমাই অহাত নবৌকে ক'লে, ভিতৰৰ কোঠাত বহিবা হা। শ্যামক ভিতৰৰ কোঠা এটাত বহিবলৈ দি নবৌকে আন এটা কোঠা লৈ গ'ল। অমিতাভ খাউন চাহ ৰপ্তানিকাৰী কাৰক বিজয় টি কোম্পানী লিমিটেডৰ মেনেজিং ডিৰেক্টৰ আৰু তেওঁৰ পৰিবাৰ মনিকা খাউন। শ্যামৰ লগত তেওঁলোকৰ তেজৰ কোনো সম্পৰ্ক নাথাকিলেও হৃদয়ৰ সম্পৰ্ক আছে। শ্যামৰ দেউতাকে অমিতাভ খাউনৰ অধীনতে চাকৰি কৰিছিল, কিন্তু শ্যামৰ 15-16 বছৰ বয়সতে দেউতাকৰ মৃত্যু হৈছিল। সংসাৰত তেতিয়া শ্যামৰ বাবে আপোন বুলিবলৈ কোনোৱে নাছিল। অমিতাভ খাউনে নিজৰ ভাতৃৰ স্থান দি নিজৰ লগত ৰাখিলে। হাইস্কুলৰ শিক্ষা শেষ হোৱাৰ পিছত অমিতাভ খাউনে শ্যামক দিল্লীৰ কলেজ এখনত নাম লগাই দিলে। খেলা ধূলা সকলোতে শ্যাম আছিল অদ্বিতীয়। কিন্তু তাতে হঠাৎ এদিন ঘটিল দুৰ্ঘটনা। ৰাছিয়াৰ নেহেৰু বঁটা ৰচনা প্ৰতিযোগিতাত যোগ দি শ্যামে প্ৰথম স্থান অধিকাৰ কৰিছিল। ৰাছিয়াৰ চৰকাৰৰ আমন্ত্ৰণক্ৰমে শ্যাম গৈছিল ৰাছিয়ালৈ। এক দুৰ্বৃত্তৰ দলৰ ফান্দত পৰি শ্যামে সকলোৰে চকুত ধূলি দি লৈ যাবলৈ বাধ্য হৈছিল এটি সুন্দৰ বহুকালৰ পুৰণি নটৰাজৰ মূৰ্তি। ৰাছিয়াত পদাৰ্পণ কৰাৰ লগে লগে শ্যামৰ হাতৰ পৰা দুৰ্বৃত্তৰ দলে সেই মূৰ্তি হস্তগত কৰি লৈছিল। তাৰ পিছতে শ্যাম সোমাই পৰিল এক ভয়ানক স্মাগলাৰৰ দলত। জীৱনৰ ৰঙে পৰিৱৰ্তন হৈ গ'ল শ্যামৰ। পুলিচৰ চকুত ধূলি দিবলৈ শ্যাম হৈ পৰিল এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ। আজি ইখন কালি সিখন চহৰ এনেদৰে বিৰম নোহোৱাকৈ ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰি ফুৰে শ্যামে। সংসাৰততো কোনোৱে নাই তাৰ খবৰ কোনে ৰাখে? কিন্তু ৰাখে, তাৰ খবৰৰ ৰাখতা আছে। যেনেদৰে ৰাখে তাৰ পাতি লোৱা নবৌৱেক ককায়েকে, তেনেদৰে ৰাখে তাৰ দলটোৱে। কিন্তু বোধহয় তাতকৈ বেছি খবৰ ৰাখে CIAৰ কোনোবা ধূৰ্ত এজেণ্টে। শ্যামৰ গতিবিধি কাম কাজ সকলোবোৰে দৈনিক লিপিবদ্ধ হৈ আছে শ্যামৰ জৰিয়তে। এই আন্তঃৰাষ্ট্ৰীয় তস্কৰ দলটোক ধৰাৰ সুযোগত আছে CI। কিন্তু বেচেৰা শ্যামে এইবোৰৰ একোৱে ভূ নাপায়। শ্যামে ভাবে তাৰ নবৌৱেকৰ বাহিৰে দ্বিতীয় কোনো আন ব্যক্তি নাই যি তাৰ বিষয়ে জানে। এনেতে নবৌৱেক মনিকা আহি পুনৰ তাৰ কাষত বহিল। লগোৱা এটাই কিবা কিবি খোৱা বস্তু আৰু চাহ আনি শ্যামৰ ওচৰত থলে। খোৱা শ্যাম, মনিকাই ক'লে। বহুত দিছা নবৌ, তথাপিও খাম। হাঁহি হাঁহি শ্যামে খাবলৈ ধৰিলে। তুমি অলপ সাৱধানে ফুৰা চকা কৰিবা শ্যাম, তুমি চিন্তা নকৰিবা নবৌ। কিবা হ'লেও মানে মৰিব লগা হ'লেও তোমাৰ হাতৰ এমুঠি খাইহে মৰিম। শ্যামে পুনৰ হাঁহিলে। চুপ, তেনে অমংগলীয়া কথা কয় নেকি? মনিকাই শ্যামৰ মুখত হাত দি ক'লে। তুমি কিন্তু নবৌ এইবোৰ কথা দাদাৰ আগত সমুলি নক'বা। ক'লে আৰু মোৰ ইয়ালৈ অহাৰ বাট সমুলঞ্চে বন্ধ হ'ব। এনেতে এখন গাড়ী সোমাই আহি পৰ্চত ৰোৱাৰ শব্দ হ'ল। দাদাই আহিছে, মনিকাই ক'লে। শ্যাম সন্ত্ৰস্ত হ'ল। খন্তেক পিছতে শ্যাম সোমাই আহিল অমিতাভ খাউন, মনিকাৰ স্বামী। শ্যামে অমিতাভলৈ চাই হাঁহি এটা মাৰি ক'লে, দাদা তো হঠাৎ ক'ৰ পৰা? অমিতাভ যেন আচৰিত হ'ল। এইকেইদিন অলপ ব্যস্ত আছিলোঁ দাদা, শ্বিলঙৰ পৰা পৰহি আহিছোঁ, কথাষাৰ কৈ শ্যামে নবৌৱেকৰ মুখলৈ চালে। আজিকালি তই বিৰাট ব্যস্ত নেকি? তাইৰ গাঁঠিটো খুলি খুলি অমিতাভ নিজৰ কথালৈ সোমাই গ'ল। মনিকাই শ্যামলৈ চাই হাঁহিলে। শ্যাম নীৰৱে চাহ খোৱাত লাগিল। অলপ সময়ৰ পিছতে কাপোৰ কানি সলাই অমিতাভ আহি শ্যামৰ কাষতে বহিল। শ্যামে অলপ ইতস্ততবোধ কৰিলে। এতিয়া কচোন তোৰ খবৰবোৰ? অমিতাভে শ্যামৰ ফালে ঘূৰি সুধিলে। মোৰনো খবৰ কি আছে দাদা? লাজ লাজকৈ শ্যামে ক'লে।
আমাৰতো মাথোন ঘূৰি ফুৰাই কাম। এই চাকৰি কৰি তোৰ কি ভাল লাগিছে? তোক কিমানবাৰ কৈছোঁ যে মোৰ অফিচতে এটা ভাল চাকৰি ল আৰু ঘৰতে বহি বহি খা। এনেদৰে অনাই বনাই ঘূৰি ফুৰাত কিবা শান্তি আছেনে? অমিতাভে চিগাৰেট এটা জ্বলাই ক'লে। শ্যামে তলমূৰকৈ বাওঁ হাতেৰে সোঁহাতৰ তলুৱাখন মোহাৰিলে। কি ভাবিছ? যদি ৰাজি হ ক, কাইলৈকে জইন কৰ, অমিতাভে পুনৰ ক'লে। ভাবিব লাগিব, শ্যামে লাহেকৈ ক'লে। অমিতাভে ঘৈণীয়েক মণিকাৰ মুখলৈ চালে। তুমি ৰাতিৰ আহাৰ ইয়াতে খাই যাবা, শ্যাম, মণিকাই মাত লগালে। নাই নবৌ, আজি নাখাওঁ, আজি মোৰ বহুত কাম আছে, শ্যামে লগে লগে ক'লে। মই ক'লো নহয়, সি আজিকালি ভীষণ ব্যস্ত, অমিতাভে ঠাট্টাৰ সুৰত ক'লে। শ্যামে কোনো উত্তৰ নিদিলে। কিছু সময়ৰ পিছত শ্যামে ককায়েক নবৌৱেকৰ ওচৰৰ পৰা বিদায় লৈ ওলাই গ'ল। ইয়াৰ কামবোৰ আজিকালি সন্দেহজনক, শ্যাম ওলাই যোৱাৰ লগে লগে অমিতাভে ক'লে। মানে? মণিকা যেন উচপ খাই উঠিল। মানুহৰ চাল চলনতে মানুহৰ স্বভাৱ চৰিত্ৰ বুজা যায় মণিকা। ই নিশ্চয় কিবা বেয়া পথেৰে আগবাঢ়িছে। তুমি তাৰ মনৰ কথা উলিয়াবলৈ চেষ্টা কৰিবাচোন। মণিকাই কিবা ক'বলৈ মুখ মেলিও মনে মনে ৰ'ল।